হাই এভৰিৱান, আমি আকৌ ইয়াত নকৰোঁ নহয়, তাকে পেকিং কৰি আছোঁ আইতাহঁতৰ ঘৰলৈ যাবলৈ। আমি যাম শুক্ৰবাৰে, কিন্তু আজি বৃহস্পতিবাৰে আজিয়ে ভাবিছোঁ পেকিং কৰি থৈ দিওঁ। আইতাই আকৌ তাই কৈ আছে যে এক্সট্ৰাকৈ তাই বেগ ল'ব, আমাৰ বেগত কাপোৰ নথয় হেনো। আগতীয়াকৈ পেকিং কৰি থ'লে মানে ভাল, ইটো সিটো পাহৰা নাযায়, নহ'লে আকৌ পাহৰা যায় নহয়, এইটো নলওঁ সিটো নলোৱাকৈ বহুত বস্তু পাহৰা যায়। তাকে আগতীয়াকৈ মই পেক কৰি থৈ দিওঁ, আকৌ সন্ধিয়ালৈ সময় পাওঁনে নাই। এতিয়া পেকিং কৰিলোঁ, কৰি ইফতাৰৰ যা যোগাৰত লাগিছোঁ। বুট ভাজিলোঁ, ফল মূল কাটিলোঁ, পোলাও বনালোঁ, বনাই মেলি গুড়া মাছ অলপ আছিলে গোটেইখিনি কাটিলোঁ, কাটি ধুই চাফা কৰি থৈ ইফতাৰৰ সময় হ'লেহি। এতিয়া ইফতাৰখিনি কৰি লওঁ, কৰি মেলি আজি ভাবিছোঁ অলপ মেহেন্দিও লগাই যাম। ইফতাৰ কৰিলোঁ, কৰি দি মেহেন্দি অলপ ল'বলৈ বহিছোঁ, কাৰণ তাত যোৱাৰ পাছত ইয়াক তাক লগাই দিয়া হয়, পাছত মোৰ লগোৱাই নহয়। আৰু এইখিনি খাৰু আনিলোঁ চাহিদাৰ পৰা পিন্ধিম বুলি, এতিয়া ভাবিছোঁ নিপিন্ধোঁ। এই মেহেন্দিও আধা লগোৱা হৈছেহে, এখেতে লৈ আহিছে খাৰুখিনি নামাজত যাওঁতে, নিপিন্ধোঁ বুলিয়ে ভাবিছোঁ দিয়ক। আৰু এতিয়া মেহেন্দিখিনি লগাই লওঁ, লগাই এনেকুৱা ডিজাইনত লগাইছোঁ, একেবাৰে চিম্পলকৈ লগাইছোঁ। আজিকালি আকৌ চলি আছে নহয় এনেকুৱা ষ্টাইলটো, এনেকৈয়ে লগালোঁ আৰু বিশেষ একো ডিজাইন চিজাইন দি নাথাকিলোঁ। কেনেকুৱা লাগিছে জনাব। মেহেন্দি কিনি আনি আকৌ জেতুকা লগোৱা নিচিনাকৈ লগালোঁ আৰু। এতিয়া পেকিঙত জানেনে ইটো সিটো পাহৰা হৈয়ে আছে, ভৰাই আছোঁ। এয়া গোটেই কৰি মেলি আজৰি হৈ এইটো চাইডত মেহেন্দি অলপ লগাই ল'লোঁ ছেইম ষ্টাইলতে। এতিয়া অলপ আৰাম কৰোঁ, আজিলৈ আহিছোঁ, বাই।